নমস্কাৰ পোনপ্ৰথমে মই হিম্পি আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছো বৰ্তমান সময়ত আমাৰ অভিভাৱকসকলৰ এটা খুব ডাঙৰ সমস্যা হৈছে যে আমাৰ শিশুবোৰে মোবাইল নোচোৱাকে প্ৰায় ভাত খাবলৈ নিবিচাৰে মুঠৰ ওপৰত সিহঁতি মোবাইলটো চালেহে ভাত খায় এনেকুৱা ধৰণৰ সমস্যাসমূহ দেখিবলৈ পাই থকা যায় আৰু আমাৰ অভিভাৱকসকলক যদি সোধা যায় যে আপোনাৰ শিশুটিয়ে কিমান সময় মোবাইল চাই বুলি তেতিয়া আমাৰ অভিভাৱকসকলৰ উত্তৰত এইটো থাকে যে আমাৰ শিশুসকলে নাই আমাৰ শিশুসকলে মোবাইলটো চাব নিবিচাৰে বা নাচায় কিন্তু খোৱাৰ সময়ত মোবাইলটো লাগেই লাগে আৰু যদি সোধা যায় যে কিমান সময় লাগে শিশুটিক খুৱাওঁতে বুলি তেতিয়া তেখেতলোকৰ উত্তৰত এইটো থাকে যে কিছুমানে আধা ঘণ্টা বা 1 ঘণ্টা সময় গতিকে আপোনালোকে এইটো ভাবি চাওক যদি আমাৰ শিশুটি খোৱাৰ সময়ত সেই আধা ঘণ্টা বা 1 ঘণ্টা লাগে আৰু সেই 1 ঘণ্টা সময় যদি সি মোবাইলটো চাই থাকে আৰু দিনটোত যদি আপুনি তাক 3বাৰ খুৱায় তেনেহলে কিমান হ'ল 3 ঘণ্টা গতিকে তাক আৰু বেলেগকৈ মোবাইল চোৱাৰ মানে প্ৰয়োজন হয়তো নাই গতিকে আমাৰ অভিভাৱকসকলে এইটো এটা ডাঙৰ ভুল কৰি থাকে যে আমি শিশুসকলক খুৱাওঁতে সিহঁতক মোবাইলটো দি আসলতে খুৱাব লগা হয় আৰু কৰিবনো কি যিহেতু আমাৰ শিশুসকলে খাবলৈ নিবিচাৰে বা খাবলৈ মন নকৰে গতিকে আমি মাক দেউতাকসকলে ভাবো যে মুঠৰ ওপৰত যেনেকে হলেও খাওক সিহঁতি বা সিহঁতৰ পেটটো ভৰক মুঠৰ ওপৰত আমি সেইটোৱে ভাবো কিন্তু আমাৰ অভিভাৱকসকলে আমি আসলতে শিশুসকলক আমাৰ মোবাইল চাই সিহঁতক খুওৱাটো আসলতে খুব এটা বেয়া অভ্যাস আমি সিহঁতক সেই অভ্যাসটো যিমান পাৰো আমি এৰাই চলাব লাগে বা এৰুৱাই ৰাখিবলৈ আমি সিহঁতক চেষ্টা কৰিব লাগে কিন্তু কৰিমনো কি আমি নহয় জানো সিহঁতি যে নেখায় বা তেনেকুৱা ধৰণৰ কথাসমূহ কিন্তু আজি মই আপোনালোকক কেনেকৈ আমাৰ শিশুসকলক মোবাইল নোচোৱাকে সিহঁতক খুৱাব বা খুৱাবলৈ চেষ্টা কৰিব তাৰ ওপৰত কেইটামান টিপছ আপোনালোকক দিবলৈ ওলাইছো আশা কৰো যথেষ্ট পিতৃ-মাতৃ এই ভিডিঅ'টোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰিব বুলি প্ৰথম কথা আমি যদি আমাৰ শিশুসকলক মোবাইল এৰুৱাই আমি খুৱাবলৈ বিচাৰো তেনেহলে আমি সিহঁতক মোবাইল দিয়াৰ সলনি আমি সিহঁতক মানে বেলেগ কিবা ধৰণেৰে আমি সিহঁতৰ মাইণ্ডটো আসলতে প্ৰথমতে ডাইভাৰ্ট কৰিব লাগিব যাতে সিহঁতৰ মনটো মোবাইলত নাথাকি বেলেগত যায় গতিকে প্ৰথমতে আপুনি আপোনাৰ শিশুটিক যদি নিজে খাব পৰা হৈছে তেনেহলে শিশুটিক আপুনি মোবাইল চাই খাবলৈ দিয়াৰ বিপৰীতে তাক নিজেই খাবলৈ দিবলৈ চেষ্টা কৰক তাক যেতিয়া সি খায় তাক নিজে খাবলৈ দিবলৈ চেষ্টা কৰক প্ৰথম কেইদিনমান এইটো অকনমান দিগদাৰি হ'ব বা সি লেতেৰা কৰিব বা ঠাইবোৰ বা নিজে লেতেৰা হ'ব কিন্তু একো নাই প্ৰথম কেইদিনমান অকনমান দিগদাৰ হ'ব তাৰ পিছত লাহে লাহে চাব সকলোবোৰ ঠিক হৈ আহিছে তাৰ পিছত আপুনি আপোনাৰ শিশুটিক আৰু এটা কথা চাওক যে আমাক ভগৱানে এনেকুৱাকে সৃষ্টি কৰিছে যে আমি ভোক লাগিলে আমি খাওঁৱে বা আমি খামেই ঠিক সেইদৰে আমাৰ শিশুসকলৰ ক্ষেত্ৰতো সেই একেটাই সিহঁতিও যেতিয়া ভোক লাগে তেতিয়া সিহঁতি খাবই বা খাবলৈ বিচাৰিবই নোখোৱাকে কেতিয়াও নাথাকে কিন্তু আমি অভিভাৱকসকলে তাতেই ভুল কৰো যদি সিহঁতৰ ভোক নাথাকে বা তেনেকুৱা খাবলৈ মন নহয় তেতিয়া সিহঁতি খাবনো কেনেকে কিন্তু আমি অভিভাৱকসকলে বিচাৰো যে সিহঁতি টাইম টু টাইম আসলতে খাওক বা তেনেকুৱা ধৰণৰ কথা গতিকে সেইকাৰণে আমি সিহঁতক মোবাইলটো দি পিনে হলেও খুৱাবলৈ আমি চেষ্টা কৰো তাৰ পিছতো হৈছে আপুনি আপোনাৰ শিশুটিয়ে মোবাইলটো ধৰক আপুনি সি ভাত খোৱাৰ সময়ত ৰাইমছ চাই ভাত খাইছে বা যিকোনো ধৰণৰ কাৰ্টুন চাইছে বা কিবা চাইছে সেইটো চোৱাৰ বিপৰীতে আপুনি যদি তাক ভাত খুৱাইছে তেনেহলে তাৰ লগত ৰাইমছ গাওক তাৰ লগত মানে গান গাওক মুঠৰ ওপৰত তাৰ মাইণ্ডটো ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰক যাতে সি মোবাইল নহলেও ভাতটো ধুনীয়াকে খাই দিয়ে বা বিভিন্ন ধৰণৰ কালাৰফুল বুকবোৰ পায় বৰ্তমান আজিকালি ল'ৰা ছোৱালীবোৰৰ কাৰণে সেই কিতাপবোৰ তাক দেখুৱাওক বা সি যদি নিজে ধৰি মেলি লিখিব পৰা হৈছে বা কিবা কৰিব পৰা তেতিয়াহলে তাক কালাৰ পেঞ্চিল দি দিয়ক বা সি তাক নিজে লিখিবলৈ দিয়ক সেই লিখি থকাৰ সময়ত আপুনি তাক ভাতটো খুৱাবলৈ চেষ্টা কৰক বা সাধু কথা কওক কিবা কওক মুঠৰ ওপৰত প্ৰথম যেতিয়া আপুনি মোবাইলটো তাক ভাত খোৱাৰ সময়ত আসলতে মোবাইলটো তাক এৰুৱাবলৈ বিচাৰে তেনেহলে এইখিনি যদি আপুনি ফ'ল' কৰে তেনেহলে মই কম 100% সি মোবাইল নোচোৱাকে ভাত খাবই খাব এইখিনি মই নিজৰ লগতো এপ্লাই কৰি আহিছো সেইকাৰণেহে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰিছো মুঠৰ ওপৰত মোবাইল চোৱাৰ অভ্যাসটো লাহে লাহে আঁতৰাবলৈ হলে এই এনেকুৱা ধৰণৰ উপায়বোৰ যদি আপুনি অৱলম্বন কৰে তেনেহলে মই ভাবো ডেফিনেটলি আপোনালোকে সাকসেস হ'ব পাৰিব বুলি তাৰ পিছত আপুনি
শিশুটিয়ে যেতিয়া ভাত খাইছে তাক অকলে ভাত খাবলৈ দিয়াৰ সলনি আপুনি পৰিয়ালৰ লগত তাক ভাত খাবলৈ দিয়ক বা আপুনি যেতিয়া খায় বা আপোনাৰ ঘৰৰ মানুহবোৰে যেতিয়া ভাত খায় তেতিয়া তেখেতলোকৰ লগত তাক আপুনি খাবলৈ দিয়ক তেতিয়া তাৰ মোবাইলটো চাই মানে খোৱাৰ যিটো অভ্যাস সেইটো লাহে লাহে আঁতৰিব আৰু মই যদি ক'বলৈ যাওঁ মই আমাৰ নিবিৰৰ ক্ষেত্ৰত তাক সৰুৰে পৰাই তাৰ মোবাইল চোৱাৰ অভ্যাসটো মানে প্ৰায় তাৰ নাই মোবাইল সি সৰুৰে পৰাই সি মোবাইল চাই বা সৰুৰে পৰা তাক সেই মোবাইল চাই বা টিভি চাই যিকোনো ধৰণৰ স্ক্ৰীন টাইম দি তাক খোৱাৰ অভ্যাসটো তাক সৰুৰে পৰাই আমি গঢ়ি তোলা নাই তাক যেতিয়া আমি খুৱাবলৈ হওঁ বা যেতিয়া তাক আমি খুৱাবলৈ লওঁ তেতিয়া তাক বিভিন্ন ধৰণৰ কালাৰফুল বুকবোৰ পায় আজিকালি শিশুসকলৰ কাৰণে সেই তেনেকুৱা ধৰণৰ কালাৰফুল বুকবোৰ দেখাওঁ বা তাক পেঞ্চিল দিওঁ কালাৰ ড্ৰয়িং কৰিবলৈ দিওঁ আৰু এতিয়া যেতিয়া সি নিজে খাবলৈ পৰা হৈছে এতিয়া তাক নিজে খাবলৈ দিওঁ আমি কেতিয়াবা দেউতাকৰ লগত খায় কেতিয়াবা মোৰ লগত খায় আৰু সেই তেতিয়াৰে পৰা মুঠতে তাৰ সেই মোবাইল চোৱাৰ অভ্যাসটো মানে নাই আৰু কেতিয়াবা টিভি চাই মেলি মাজতে খাব ধৰিছিলে কিন্তু এতিয়া যেতিয়া সি মানে একদম নিজেই খাবলৈ পৰা হ'ল ভালকে এতিয়াৰ পৰা সি টিভি মোবাইল একোৱে নাচায় সি ধুনীয়াকে নিজে খায় বা তেনেকে ধৰণে আৰু এটা কথা আপোনালোকে মন কৰিব আমাৰ শিশুসকলক খোৱাৰ এটা টাইম টেবুল থকাটো খুব বেছি প্ৰয়োজন হয় তেতিয়াই যদি আমি সিহঁতক খুৱাবলৈ চাই থাকো বা খুৱাবলৈ আমি যত্ন কৰো তেতিয়াহ'লে সিহঁতে সঁচাকেই একেবাৰে নাখায় সেইটো আমি কৰাটো আচলতে ভুল সেইকাৰণে আমি শিশুসকলক যেতিয়া খুৱাবলৈ হয় এটা টাইম টেবুল থকাটো প্ৰয়োজন হয় এটা টাইম টেবুল আমি সিহঁতৰ কাৰণে প্ৰস্তুত কৰিব লাগে আৰু সেই টাইমতে আমি সিহঁতক খাবলৈ দিব লাগে তেতিয়া সিহঁতক মই ভাবো যে এই মোবাইল চাই খোৱাৰ অভ্যাসটো মানে নিজে আঁতৰিব আৰু সিহঁতে মোবাইল চাই মানে খাবৰ কাৰণে সিহঁতে নিবিচাৰিব তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে মই এইখিনি টিপছ ফ'ল' কৰিয়ে নিবিৰক মোবাইলৰ পৰা আঁতৰাই ৰাখিছোঁ বৰ্তমানৰ সময়লৈকে আৰু একেবাৰে যে মোবাইল তাক চাবলৈ নিদিওঁ তেনেকুৱাও নহয় দেই কিন্তু তাক মই ভাত খোৱাৰ সময়ত আচলতে তাক মোবাইলটো চাবলৈ নিদিওঁ আৰু একেবাৰে নিদিলেও আমাৰ শিশুসকলৰ কাৰণে সেইটো এটা খুব মানে বেয়া প্ৰভাৱ হয় যিহেতু বৰ্তমান সময়ত সকলোৱে মোবাইল ব্যৱহাৰ কৰে বা আমিও ব্যৱহাৰ কৰি থাকো ঘৰত আমাক দেখি থাকে সেইটো কাৰণে আমাৰ শিশুসকলে কি হয় যেতিয়া সিহঁতি পিছত লাহে লাহে মোবাইলটো পাই যায় তেতিয়া সিহঁতি সেইটো আমি নজনাকে হয়তো সেইটো কেতিয়াবা বেয়া প্ৰয়োগো কৰিব পাৰে সেইটো কাৰণে আমি সিহঁতক মোবাইলৰ সৈতে চিনাকি কৰোৱাটো প্ৰয়োজন কিন্তু মানে এটা লিমিটত বা এটা মানে বিশেষ মানে এটা টাইমত যে যিটো টাইমত আমি সিহঁতক দিব নালাগে ধৰি লওক এতিয়া খোৱাৰ টাইমতে আমি সিহঁতক দিব নালাগে গতিকে সেইটো টাইমত আমি সিহঁতক সেই মোবাইল চোৱাটোৰ পৰা আঁতৰাই ৰাখিব লাগে কিন্তু বেলেগ যেতিয়া সি অকণমান সময় আজৰি আছে বা যেতিয়া চাব বিচাৰিছে সেইকণ সময়ত আপুনি অকণমান সময় দিয়ক আপত্তি নাই কিন্তু খোৱাৰ সময়ত আচলতে আমি শিশুসকলক মোবাইল চোৱাই খোৱাৰ অভ্যাসটো সঁচাকেই বহুত এটা বেয়া অভ্যাস আৰু মই নিবিৰক সেইটো অভ্যাস মানে তাৰ গঢ়ি তোলা নাই আজিলৈকে তো সেয়াই আছিলে আজিৰ ভিডিঅ'টোত যদি ভাল পালে চাই তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ